নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি উপস্থিত আছোঁ শ্ৰদ্ধাৰ স্বনামধন্য শিল্পী কল্পনা কলিতা বাইদেউৰ ঘৰত। এগৰাকী অভিনেত্ৰী, সুকণ্ঠী গায়িকা হিচাপে পৰিচিত সাংস্কৃতিক চহৰ তেজপুৰ। বিনা বজাইছিল ন? বিনা বজাই সাংস্কৃতিক চহৰ তেজপুৰৰ পৰা সমগ্ৰ অসমত বনগীতৰ সুশিল্পী হিচাপে প্ৰতিষ্ঠিত শ্ৰদ্ধাৰ কল্পনা বাইদেউৰ 2021 চনত লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সৰণী শিল্পী বঁটাৰে সন্মানিত হৈছিলে শ্ৰীমতী কল্পনা কলিতা বাইদেৱে। ইতিমধ্যে তেওঁ বনগীতৰ সংকলন সমাপ্ত কৰিছে আৰু যুগ যুগ ধৰি মানুহৰ মুখে মুখে বাগৰি অহা চিৰন্তন চিৰস্থায়ী হৈ ৰোৱা অসমৰ বনগীতসমূহৰ মাধুৰ্য বৰ্ণনাতীত আৰু ইয়াৰ সুৰাৰোপিত কৰি যুৱ প্ৰজন্মলৈ অনাগত দিনলৈ প্ৰেৰণ কৰিছে শ্ৰদ্ধাৰ কল্পনা কলিতা বাইদেৱে। অসমৰ বিশিষ্ট গীতিকাৰসকলে সৃষ্টি কৰি থৈ যোৱা এই বনগীতসমূহ পাহৰণিৰ গৰ্ভত হেৰাই যাব নিদিয়াকৈ কল্পনা কলিতা বাইদেৱে সুৰাৰোপিত কৰি ৰহণ সানিছে অনাগত প্ৰজন্মলৈ। বতাহে সাৰি যায় ও মোৰে মইনা কোঁৱৰৰ উমলাবা। নমস্কাৰ, সুন্দৰ যে ফুলৰ মন্ত্ৰ সুৰাত্ৰি মাতে সেয়া যে আজি ইমান ফুল প্ৰভাতে মই উপস্থিত আছোঁ আমাৰ সাংস্কৃতিক চহৰ তেজপুৰ অতি গৌৰৱৰ চিৰতৰুণ শ্ৰদ্ধাৰ কল্পনা বাইদেউৰ ওচৰত। আৰু কেইটামান দিনৰ আগমুহূৰ্তত এই বাইদেৱে কিতাপখন সংকলন কৰি উলিয়াইছে বনগীতৰ স্ৰষ্টা দ্ৰষ্টা সাংস্কৃতিক নগৰীৰ যি লুইতপৰীয়া সেউজীয়া সৌন্দৰ্য পাৰতে বাইদেউৰ ঘৰ। আৰু বাইদেউ শ্ৰদ্ধা জনাইছোঁ। বনগীতৰ প্ৰতি আকৰ্ষণ কেতিয়াৰ পৰা হ'ল? যেতিয়া আপুনি শৈশৱত বা যৌৱনত খুব ধুনীয়া আছিলে সেই সময়ৰ পৰাই নে বাইবৰ নিছিলে নে আপোনাৰ ঘৰৰ উৰসত জন্মাই? না, বনগীতৰ ওপৰত মানে মোৰ দুৰ্বলতাটো কিয় বাঢ়িলে, মোৰ বয়স তেতিয়া 5 বছৰ হৈছে। মোৰ জন্ম নগাঁৱৰ যি প্ৰসিদ্ধ গোটাই গাঁৱত। তাতে 1957 চনমানত, মোৰ 51 চনত জন্ম হৈছে, 57 চনমানত তালৈ আনন্দীৰাম দাসক এখন মিটিঙলৈ মাতিছিলে, বিহুৰ মিটিঙলৈ মাতিছিলে। তেতিয়া আনন্দীৰাম দাস কৈছে, মই বিহু মঞ্চত উঠি বিহু গীত গাইছোঁ, নাচিছোঁ, ৰাতিলৈ নাটকো কৰিছোঁ, নাটকৰ শিশু চৰিত্ৰত অভিনয় কৰিছোঁ। যিয়ে নহওক, মোৰ সেই গীত আৰু নৃত্য দেখি তেখেতে মানে মাতি আনি পেলাই তেখেতে মোৰ মূৰত হাত ফুৰাই মানে আশীৰ্বাদ কৰিলে যে তুমি বহুত আগবাঢ়ি যাবা, আৰু মোক সুনিজৰা নামৰ তেখেতৰ সৰু কিতাপ এখন মোক উপহাৰ দিলে। তেতিয়া মইতো তেখেতক চিনি নাপাওঁ। তেতিয়া মোৰ মামা এজন আছিলে, প্ৰফেচাৰ মামাজন, তেওঁ নগাঁও কলেজতে প্ৰফেচাৰ কৰিছিলে। মামা গৈছিলে, তেতিয়া মামাই ক'লে যে তই জানো চিনি পাইছ, এইজন মানে বহুত ডাঙৰ মানুহ হয়। তেতিয়া এই কিতাপখন তেখেতেই লিখা। তাৰপিছত যেতিয়া ৰেডিঅ' আহিলে, আমাৰ ৰেডিঅ' গুৰু, মই সদায় ৰেডিঅ'কে গুৰু কওঁ, কাৰণ গীত মাতবোৰ আমি সদায় ৰেডিঅ'ৰ পৰা শুনি শিকিছিলোঁ। তেতিয়া আনন্দীৰাম দাস, বলোৰাম দাস এইসকলে বহুত গীত গায়, আৰু আনন্দীৰাম দাসে বিশেষকৈ বনগীত গায়। আৰু তেখেতক যেতিয়া মই লগ পালোঁ, গতিকে তেখেতৰ প্ৰতি মোৰ মানে শ্ৰদ্ধা ভাৱ জাগিলে, আৰু মই তেখেতৰ গীতবোৰ মানে খুব ভালকৈ আয়ত্ব কৰিবলৈ ল'লোঁ। আৰু সান্নিধ্যৰ আকুল পৰিৱেশ মানে সেই সময়ৰ। ঠিক আছে বাইদেউ, এটা গুণগুণাই দিয়ক একলি গান। কোনটো গাব? বতাহে খাই দিয়ে, বেলেগ এটা গাম বাৰু। আঘোণৰ পথাৰে মাতে মোক ৰিঙিয়াই, মন মোৰ কেনে বাগৰে, নাহিয়া মোৰ নপৰে কিয় জোৰকে কুৰা কাচি পিছলি পৰে, মন মোৰ কেনে বাগৰে। এইটো কাৰ ৰচিত এইটো নাজানো, কিন্তু আনন্দীৰাম দাসৰে এফাকি মই গাই দিছোঁ। শেৱালি ফুলিলে, বকুলো ফুলিলে, গোন্ধে মলে মলাই তল, দুবৰিৰে বুকুতে নিয়ৰৰে টোপালে, জিলিকি মুকুতা হ'ল, জিলিকি মুকুতা হ'ল।
বায়ু ফুলিলে কোনে মলে মলাই তল। বহুত সুন্দৰ বাইদেউ হেৰি আপোনাৰ এই মাতটো ইমান কোমল ইমান ইমান মাত একদম বেয়া হৈছে ইমান সুকন্তি অভাৱ এই মাতটো যে কেনেকুৱা মানে মাতটো যত্ন ল'বলগীয়া হৈছে নে বাইবৰ আপোনাৰ মাতটো এনেধৰণে মই যত্ন একো নাই মই আচলতে এইটো মোৰ ঈশ্বৰ প্ৰদত্ত বুলিয়ে ক'ব পাৰোঁ আচলতে ঈশ্বৰ প্ৰদত্ত ব্যক্তিসকলেই ময়ূৰ আৰু বিদ্যান এইটো আছে কণ্ঠটো অকণমান কিন্তু তাৰ লগতে মই শিকিছোঁ আৰু আয়ত্ব কৰিছোঁ প্ৰথম মই মীৰা দাস বাইদেউৰ ওচৰত মই শাস্ত্ৰীয় সংগীত শিক্ষা ল'লোঁ তাৰপিছত প্ৰণৱীৰাম বৰুৱাৰ ওচৰত ল'লোঁ এই আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত তাৰপিছতে দিলীপ চৌধুৰী দাদা আছিলে দিলীপ চৌধুৰী দাদাৰ ওচৰত ল'লোঁ জ্যোতি বিষ্ণু সংগীত তাৰপিছত কামৰূপী লোকগীত আমাক দিছিলে ৰামেশ্বৰ পাঠকে তাৰপিছতে অৰবিন্দ পাঠক আহিছিলে তেখেতৰ ওচৰতে যথেষ্টখিনি আমি বনগীত শিকিছিলোঁ সেইটো বনগীতটো যেতিয়া আপুনি গাই থাকিব সেই প্ৰকৃতিখন আপোনাৰ চকুত ভাঙি আহেনে একেবাৰে ভাঙি উঠে আৰু বনগীত বুলিবলৈ ক'লে আপোনাৰ যিহেতু কোনবোৰ হয় নদী কেন্দ্ৰিক নে আপোনাৰ অসম বুলি নহয় মাটি বায়ু বতাহ সকলোতেই বনগীত সকলোতে অসমৰ মাটিৰ সুৰ থকা পথাৰ বনগীতসমূহে লোকগীত নেকি লোকগীতৰ শাৰীতে পৰে লোক সংস্কৃতিৰে এটি ধাৰা বনগীত মানে বনগীতৰ সমান্তৰালকৈ ভাৰতবৰ্ষত বিভিন্ন তেনেকুৱা সংগীত চৰ্চা হৈছিলে যেনে বাউল সংগীত অসমত কিন্তু বনগীত বনগীতৰ এটা মই নাজানো কিন্তু বনগীতৰ সুৰটো মই মানে ধৰিব পাৰোঁ যে এইটো বনগীত হয় মানে বনগীতৰ সেইটোৱে বেলেগ আনন্দীৰাম বৰুৱা ঠিক সেইদৰে আনন্দীৰাম দাস সমাপতি পাৰ্বতী প্ৰসাদ বৰুৱা গীত এটা গুণগুণাই দিয়ক বাইদেউ আপোনাৰ আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে আবতৰতে নীল আকাশত ক'লা ৰং কোনে আনিলে মেঘে উন্দোলাই আনিলে আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই অতি সুন্দৰ বাইদেউ কোন কেইজন বিদ্যান বনগীত স্ৰষ্টাৰ গীতে আপোনাক বেছি মানে হেৰি কৰে আপোনাৰ কিতাপখন প্ৰায় আনন্দীৰাম দাস আনন্দীৰাম দাস যিহেতু বনগীতৰ বন কোঁৱৰ হিচাপে তেখেতক উপাধি দিছে বন কোঁৱৰ হিচাপে সকলোৱে জানে মোৰ কিতাপখনত ৰুদ্ৰ বৰুৱা গাঁতি আছে ৰুদ্ৰ বৰুৱাৰ আছে বনগীতৰ এখেতৰ মোৰ যিখন সুৰীয়া বনগীত এইখন কিতাপ মই সংগ্ৰহ কৰি মানে ইয়াতে গীত সংগ্ৰহ কৰিছোঁ ইয়াতে মোৰ প্ৰায় ৭৪-৭৫টা মান গীত আছে এইখিনি মই কিন্তু সংগ্ৰহ কৰোঁতে সকলোৰে লগত আলোচনা কৰি তেখেতসকলৰ লগত কথা পাতি আনন্দীৰাম দাসৰ ছোৱালী নীলিমা দাস তেখেতৰ লগতো বহুত দিন কথা বতৰা পাতি তেখেতে গীত পঠাইছে কিতাপ পঠাইছে আৰু তেনেকৈ দীপালিমা দুৱৰা আৰু তেনেকৈ বহুত কেইজনৰ লগত মই কথা পাতি এই গীত ইয়াতে ৰুদ্ৰ বৰুৱা আদিবৰ গীত এটা গাল সৰু কলিতা গুণগুণাই পুৱাই আহিলোঁ আপোনালোকৰ ওচৰত একো নাই ৰাতিপুৱাই আহিলোঁ আপোনাৰ ওচৰত মই ৰাতিয়ে ভাবিছিলোঁ যে বাইদেউৰ ওচৰত যাম আৰু এটা কথা মই দৰ্শকসকলক কওঁ যে গৰম বন্ধ বুলিব ক'লেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ তেজপুৰৰ যি সাংস্কৃতিক ওচৰত কৰ্মশালা তাত বাইদেউৰ বনগীতে জুই থাকে গোটেই অৱয়ৱটো সাংস্কৃতিক চহৰৰ দৃষ্টিনন্দন পৰিৱেশ বহুত বনগীত আছে মানে মোৰ শিকাবলৈ মন যায় মই কৈছোঁ যেতিয়াই হয় মই শিকাবলৈ খুব ভাল পাওঁ ৰুদ্ৰ বৰুৱা দিবৰ এটা গীত জিকিমিকি ডালিং গুটি জিকিমিকি কৰে চোৱা জিকিমিকি কৰে হাঁহিম নেনে হাঁহিম হোৱা মিচিক মাছাক কৰে হোৱা মিচিক মাছাক কৰে সেয়া বাৰু কোন পূৰ্ণিমাৰে
হাতত দেখি অহা মোৰে কেঁচা সোণ মোৰে কেঁচা সোণ চিৰিলি ঐ চিৰিলি হাতৰে ঐ আঙুলি ভৰিৰে ঐ আঙুলি কমোৱাটো লাগে দেহা মুৰু মুৰু কৰে দেহি তেনে কৰে কোমলীয়া মন এয়া বাৰু কোন নিচে আপোন তাঁতৰ শালত তেনে ৰচে ধুনীয়া সপোন ধুনীয়া সপোন খুব সুন্দৰ গান আহিছে একো নহয় বাৰু আচলতে বনগীত বুলিব গ'লে গোটেই প্ৰাকৃতিক পৰিৱেশটো যেনেকৈ পকা ধান নদী অংগবোৰ সেইবোৰে ন চৰাই চিৰিকটি অসমীয়া আকাশ চৰাই বতাহ পানী চব আৰু এই মাটি পানীয়ে আমাক শুদ্ধভাৱে জীয়াই থকাৰ সঞ্জীৱনী প্ৰদান কৰে বাইদেউ আপোনাৰ বয়স কিমান হৈছে মই এতিয়া 74 নাই নাই গম নাপায় মিছা কথা কৈছে আপুনি মিছা কথা কৈছে 74 কিন্তু মই 27 মই আৰম্ভণিতে কৈছোঁ বাইদেউ সদায় চিৰতৰুণ আৰু এটা কথা মই বাইদেউৰ নেপথ্যত কিছুমান দেখাই আছোঁ ছবিবোৰ যিবোৰ ছবিত আছে অজস্ৰ মানে সৰ্বভাৰতীয় পৰ্যায়ত বাইদেৱে সম্বৰ্ধনা মানে সন্মান প্ৰাপ্ত লাভ কৰিছে আৰু সাংস্কৃতিক স্তৰৰ প্ৰত্যেকটো অলি গলি বা প্ৰতিটো অনুষ্ঠানে বাইদেউক সেইধৰণে এনে কোনো অনুষ্ঠানে যি বাইদেউ নাথাকিলে আদৰ হৈ থাকিব গতিকে বাইদেউ এই সম্বৰ্ধনা বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি আপোনাক কেনে অনুভৱ হয় কালৈ মনত পৰে সম্বৰ্ধনাৰ আঁৰত আচলতে আমি কিবা সম্বৰ্ধনা পাওঁ বুলিতো একো নকৰোঁ এইটো মনৰ মানে এটা বেলেগ আৱেগ মানে গান অকল গান বুলিয়েই নহয় মইতো অভিনয় কৰোঁ গতিকে নাট অভিনয় কৰিম বুলি ক'লে মই একদম সৰুৰ পৰা পাগল বাইদেউ অভিনয় আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছে কলেজীয়া কালৰ পৰাই নে তাৰ আগৰ পৰা একেবাৰে 5 বছৰ বয়সৰ পৰা মোৰ আৰম্ভ হৈছে মঞ্চত তাৰপিছত যেতিয়া আমি আগতে নগাঁৱত আছিলোঁ তাৰপিছতে 1959 চনত তেজপুৰলৈ আহিছোঁ তাৰপিছতে তেজপুৰ কন্যা বিদ্যালয়ত যেতিয়া এডমিশ্যন লৈছোঁ তাৰপিছতে এতিয়া সেই সময়ত স্কুল সপ্তাহ হয় স্কুল সপ্তাহত আমি নাটক কৰোঁ খুব গান গাওঁ চিলা বাইদেউৰ গান শিকায় মীৰা বাইদেউৰ গান শিকায় তাৰপিছত আমি তেতিয়া অবিভক্ত দৰং জিলা মঙলদৈৰ পৰা একেবাৰে হাৱাজানলৈকে আছিলে টুৰ্ণামেণ্ট হয় এবাৰ আমি ঠিক কৰিলোঁ যে আমি এখন নাটক কৰিম প্ৰেমানন্দ বৰাৰ বুঢ়া ডাঙৰীয়া আৰু সেই নাটকখন কোনটো চৰিত্ৰত আছিলে আপুনি মই সেইটো আমি ক্লাছ 8-9 মানত কৰিছোঁ আমাৰ লগত আছিলে চেতনা দাস মই আৰু 4গৰাকী মুঠতে এই নাটকখনে মানে ইমানেই প্ৰাইজ পালে আমি বহুত ঠাইত কৰিবলগীয়া হ'ল আমি মানে মই বুঢ়াজন হৈছিলোঁ আৰু চেতনা বুঢ়ী হৈছিলে গতিকে সেই নাটকখনে বুঢ়া ডাঙৰী নাটকখন এটা সংলাপ কৰি দিয়ক বাইদেউ মনত আছে ন চাগে বুঢ়া ডাঙৰী নাটকৰ বেলেগ নালাগে বাৰু ঠিক আছে তাৰপিছতে দৰং কলেজত আহিলোঁ কলেজত অহাৰ পিছতে কলেজত আমি ৰূপালীম তাৰপিছত আমাৰ লগত এতিয়া ৰূপালীম কৰিছে ন ৰূপালীম কৰিছোঁ মই ইটিভেন কৰিছিলোঁ তাৰপিছতে কাৰেঙৰলৈকে মই সুন্দৰ ঘৰৰ মাক হৈছিলোঁ তাৰপিছতে তেনেকৈ বহুত কৰিলোঁ তাৰপিছত মোৰ হাইস্কুলত পঢ়ি থাকোঁতে মোক দেবেন শৰ্মাই ক'লে যে ব'লটো বাণ থিয়েটাৰলৈ লৈ যাওঁ নাটক কৰি তাত ভাল পাওঁ কিমান চন আছিলে সেইটো 1967 তেতিয়াৰ পৰা বাণ থিয়েটাৰৰ লগত আপোনাৰ সম্বন্ধ আহি গ'ল মোৰ দেউতাৰ পুৰণি ফটো এলবামত পাইছোঁ আপোনাৰ ফটোবোৰ তাৰপিছতে মই আহিয়ে ফণী শৰ্মা নাটকসূৰ্য ফণী শৰ্মা বিষ্ণু প্ৰসাদ ভাল পালোঁ লগ পাইছে আপুনি নাটক কৰিছোঁ একেলগে ষ্টেজত তেখেত কোঁৱৰ মই কৰিজনী আকৌ লক্ষী সিংহ তেওঁ পৰৱৰ্তীয়ে কৰি মই আৰু কেইবা বছৰো কৰিলোঁ কেইবাখনো নাটক তেখেতৰ লগত কৰিছোঁ মহান ব্যক্তিৰ সান্নিধ্যত মানে আপুনি সকলো আছে বিষ্ণুৰাভাৰ সান্নিধ্য পাইছোঁ ৰূপকোঁৱৰৰ সান্নিধ্য পাইছেনে নাই তেখেতৰ পোৱা নাই মঞ্চকৰ পাইছোঁ তুলসী দাস মঞ্চকৰ মানে চন্দ্ৰধৰ গোস্বামী গজেন বৰুৱা লুইত তেওঁকো পাইছোঁ আনকি ৰুদ্ৰ বৰুৱাকো মই পাইছোঁ মই সৰু তেতিয়া নগাঁৱত আছিলোঁ ৰুদ্ৰ বৰুৱাকো মই লগ পাইছোঁ তাৰোপৰি
আচলতে বহুত ডাঙৰ মানুহৰ সান্নিধ্য পালেও বহুত কথা শিকিব পাৰি জানিব পাৰে জীৱনৰ এটা বিপুল অভিজ্ঞতা মানে এইটো মইতো বৃন্দাহঁতক তোমাৰ পাইছোৱেই বহুত সাংস্কৃতিক আপোনাৰ লগত তাৰোপৰি মই ৰ'বা 1988ত যেতিয়া গণৰাজ্য দিৱসত যাওঁ কনকলতা কৰিবলৈ মই কনকলতা হৈছিলোঁ সেই সময়ত ৰাজীৱ গান্ধী আছিলে প্ৰধানমন্ত্ৰী তাৰপিছতে ভেংকটৰমন আছিলে আমাৰ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি সেইসকলক গামোচা পিন্ধাই মই ৰাজীৱ গান্ধীৰ লগত কথাও পাতিছোঁ এয়া সুখানুভূতি দেই তাৰপিছতে ভেংকটৰমন আছিলে ৰাষ্ট্ৰপতি কেচি পন্থ আছিলে ডিফেন্স মিনিষ্টাৰ সেইসকলৰ সান্নিধ্য মই পাইছোঁ বাইদেউ মানে কি আপোনাৰ লগত কথা পাতি থাকিলে দিনটো পাতি থাকিব লাগিব আচলতে গীত আৰু সংস্কৃতিৰ এখন কিতাপ আপুনি আৰু ইয়াৰ আগমুহূৰ্তত আপোনাক আমাৰ সান্নিধ্য হৈছিলে শুৱনি সাহিত্য সাংস্কৃতিক বৰ্ষ আপুনি নিশ্চয় উপস্থিত আছিলেই গান গাইছিলে ত্ৰিমূৰ্তি উদ্যান প্ৰাংগণত চেতনা বাইদেউ আহিছিলে খুব ভাল লগা এটা পৰিৱেশ আৰু সেই পৰিৱেশটিত আমি জীপা লৈছিলোঁ আৰু আপোনাৰ এই সান্নিধ্য সকলো তেজপুৰৰ একে তলৰ প্ৰজন্মলৈকে ধাবিত হওক মই বিশেষকৈ গাঁৱৰ ল'ৰা আৰু বৰাকাটা বিলৰ পাৰত তাৰ মেটেকাৰ ৰং পানী পিয়া শৰালি এইবোৰে মোক সদায় আনন্দিত কৰে আৰু বনগীতৰ প্ৰতি ধাউতি অক্লান্ত পাই গৈছিলে হয়নে বাইদেউ আৰু এটা গুণগুণাত মোৰ মা আছে এতিয়াও আছে মাৰ বয়স 90 বছৰ মায়ে মোক সদায় এটি গীত গাবলৈ কয় সেইটো বনগীত মই গাওঁ সেইটো দেই বৰ ধুনীয়া কিন্তু কোনে লিখিছিলে কোনে সুৰ দিছিলে সেইবোৰ পাবলৈ নাই তাকে বহুতখিনি বনগীত মানে শিকিছিলোঁ প্ৰণতি শইকীয়াই গাইছিলে সেই সময়ত সেইটো 60 দশকত কিন্তু সেইবোৰ গীত এতিয়া পাবলৈ নাই মই অকণমান গাওঁ দেই মোৰ মায়েও সেই গীতটো বৰ ভাল পায় মাৰ চৰণত লুইতৰ চাপৰি আছে এখনি চেনাই ৰে মৰমৰ পামু দেউতা চেনাই ৰে মৰমৰ পাম তাতে বনে বুজে খাবলৈ মাতিছে তাতে বনে বুজে খাবলৈ মাতিছে কালিলৈ পুৱাতে যামো দেউতা চেনাই ৰে মৰমৰ আইতা দেউতা দুখে নধৰিবা মনে নকৰিবা আইতা দেউতা আনে নজনাকৈ চেনাইক মনে মনে আনে নজনাকৈ চেনাইক মনে মনে চামো দেউতা চেনাই ৰে বাইদেউ এই বনগীতবোৰ গাই থাকিলে থলুৱা লোকবাদ্যবোৰো প্ৰয়োজন নহয় ন আচৰিত কথা কিন্তু দেই সঁচাকৈ এনে এটা ৰহন চৰে এনে এটা গীত যি গীত প্ৰকৃতি যদি সংযোগ কৰা টোকাৰী সংযোগ কৰা তাকে কৈছোঁ প্ৰকৃতি আৰু সুৰৰ এক বিমূৰ্ত খেলা বনগীত খুব ভাল লাগিল বাইদেউ বাইদেউৰ ওচৰলৈ আকৌ আহিম অকণমান সময়ৰ কাৰণে দৰ্শকসকলক আমি প্ৰমোট দিবলৈ চেষ্টা কৰিলোঁ আৰু এই বনগীতবোৰৰ সংৰক্ষণৰ কাৰণে আৰু নতুন প্ৰজন্মক বনগীতমুখী মানে বন বিকৃতলৈ ধাবিত কৰিবৰ কাৰণে কি কৰিব লাগিব বাইদেউ কি কৰিব লাগিব শিকাবই লাগিব তেওঁলোকৰ মানে বনগীতটোৰ মানে ইমানেই সুৰ সুন্দৰ কেইটামান যদি বনগীত ভালকৈ গাব পাৰে নহয় সকলো গীতেই মই জানো মই জনাত মানে ভালকৈ গাব পাৰিব বুলি মোৰ বিশ্বাস সেই সময়টোত যিহেতু বাইদেৱে কৈছিলে কিছুমান বনগীত কোনে লিখিছিলে সেই কথাবিলাক আমিও গম নাপাওঁ মোৰ এটা গীত মনত পৰিছে একেলগে গুণগুণাই দিওঁ পশ্চিমৰে হৈ যায় হা পশ্চিমৰে সেউজীয়া সবাতোকৈ ধুনীয়া দূৰণিতে এই গীতটো কিন্তু দুটা সুৰ আছে তাকে ভাল লাগিল বাইদেউ সবাতোকৈ ধুনীয়া
দুটা সুৰত কোনে গাইছিলে নাজানো কোনে গাইছিলে নাজানো মনত আছে সঁচাকৈ অসমৰ এই সাতামপুৰুষীয়া গীতবোৰে এইটো সুৰ মোৰ অকণমান মনত আছে অসমৰ এই সাতামপুৰুষীয়া গীতবোৰে আৰু বাইদেউৰ দৰে ব্যক্তিসকলৰ চৌকী মনবোৰে সদায় নতুন প্ৰজন্মক পুলকিত কৰক আৰু আমাৰ এয়াই সংস্কৃতি যাৰ ফলত প্ৰত্যেকটো প্ৰজন্মত প্ৰতিটো যুগত একোজন মহান পুৰুষাৰ জন্ম হয় সাংস্কৃতিক তেজপুৰত কল্পনা বাইদেউ লগ পাই আমি গৌৰৱান্বিত হৈছোঁ বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আশু আৰোগ্য কামনা কৰিছোঁ আৰু নতুন নতুন সৃষ্টিৰ প্ৰেৰণা বাবে বাইদেউক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাইদেউ ভালে থাকক আশীৰ্বাদ কৰিবা যাতে জীয়াই থকালৈকে ভালকৈ থাকিব পাৰোঁ আৰু সকলোকে মোৰ কিবা নহয় মাতৃভূমিলৈ দেশৰ কাৰণে সকলো কিবা এটা মই মোৰ অৰিহণা দি থৈ যাব পাৰোঁ ধন্যবাদ যাওঁতে যুগীয়া হৈ ৰ'ব আপোনাৰ এয়া আপোনাৰ ওচৰত আমাৰ সুন্দৰ যে ফুলৰ মন্ত্ৰ